হাই গাইজ, আপোনালোক আটাইকে মোৰ ঈদৰ ভ্লগলৈ স্বাগতম জনাইছোঁ। এখন নতুন বেডশ্বীট হৈ এখন উলিয়াই লৈছোঁ। ঈদ বুলি নতুন বেডশ্বীট এখন পাৰিলে ভাল লাগে, হয় নাই বাৰু? আৰু লগতে এইফালে হাজবেণ্ড এতিয়া নামাজ যাবলৈ ৰেডি হৈছে। এখন বেডশ্বীটখন পাৰিলোঁ, কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। আৰু মই এতিয়ালৈকে নিজকে দেখুওৱা নাই, কাৰণ মই গা পা ধুইহে ওলাম। ৰাতিপুৱাৰ পৰা কাম কৰি অৱস্থা একদম বেয়া হৈ গৈছে। আসসালামু আলাইকুম এভৰিৱান, ঈদ মুবাৰক সকলোলৈকে। আপা আৰু হাজবেণ্ড নামাজ পঢ়িবলৈ গ'ল। বিয়া হোৱাৰ পিছত আৰু ক'ত আৰু সাজি কাচি থকা হয়, ৰাতিপুৱাৰ পৰা নহয়। উঠি পাবা একদম কাম 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 কৰি এতিয়া গা পা ধুই নামাজ পঢ়িলোঁ। পঢ়ি বোলো অকণমান কিবা এটা পিন্ধি লওঁ আৰু ঈদ বুলি কিমাননো কাম কৰি থাকিম। আকৌ মনত পৰিলে চখ ভাজিবলৈ আছে গাইজ, সময়ে নহৈছে কামবোৰ মিলাবলৈ। বাৰু ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। ঈদৰ ব্লগ আপোনালোকে চাই থাকিব দেই। যিমানে যি পাৰোঁ, যিকণে পাৰোঁ মই ভিডিঅ' কৰিবলৈ কাৰণে চেষ্টা কৰিম। এতিয়া মই ভাজোঁ চখ। ঘৰত থাকোঁতে একো গমেই নাপাওঁ। ঈদৰ দিনাখন আৰু শুই উঠিয়ে চিধা গাটো ধুই কাপোৰ সাজ পিন্ধি আৰু একদম ভিতৰ বাঢ়ি কৰি থাকোঁ। তাৰপিছত দিনটো ঘূৰোঁ মানুহ পাগল। চখ ভাজিবলৈ আছে। এতিয়া ইটোও নাই হোৱা, সিটোও নাই হোৱা, কামৰ অন্ত নাই। বিয়া নোহোৱা ছোৱালীখিনিয়ে ভাল দেই, আৰু দুদিনমান ৰখিহে বিয়া হ'ব লাগিছিলে। ইমান কাম বিয়াৰ পিছত, তাতে অকলশৰীয়াৰ কাৰণে মোৰ বেছি কাম। অকলশৰীয়া আছে, গোটেই সমস্ত কৰিব লাগে, সেইকাৰণে। হাই গাইজ, আমি লাইভ আহি আছিলোঁ কাৰণে ভিডিঅ' কৰিবলৈ টাইম পোৱা নাছিলোঁ। আৰু এতিয়া আমাৰ আহিছে পোৱালিকেইটা, চাহ খাবলৈ কাৰণে দিছোঁ। এইফালে গুড ডে, ঈদ মুবাৰক কৈ দিয়া তোমালোকে। আকৌ আজি ঈদ মুবাৰক কৈ দিয়া। ঈদ মুবাৰক চাহিল কৈ দিয়া। এইফালে আমাৰ মানুহজন ব্লগত কোৱাই নাই ঈদ মুবাৰক কৈ দিয়া। তুমি ব্লগটো পাত্তাই নিদিয়া। ঈদ মুবাৰক, আসসালামু আলাইকুম নাজৰিন, ঈদ মুবাৰক। ফোন ৰিপ্লাই কলিং বিৰাট বিজি। আজি মই মামা হেমন্ত মামা। হেল্ল', ঈদ মুবাৰক। হেল্ল', আসসালামু আলাইকুম। আমাৰ ঘৰলৈ এতিয়া বহুত ডাঙৰ এটা আলহী আহিছে দেই ঈদ খাবলৈ। এয়া ধুনীয়াকৈ হৈ আছে নিশ্চিন্ত মনেৰে। ডাঙৰ আলহী সেয়া মানে না, সেয়া হাচিনা কৰি, এয়া টিকলা, কি ধুনীয়াকৈ হৈ আছে। একদম হাত চাত দি ক'বও নোৱাৰে, চিন্তা কৰি আছে। নানীহঁতৰ ঘৰলৈ আহিছোঁ এতিয়া গাইজ, অকণমান টাইমৰ কাৰণে, যিহেতু আলহী আহি আছে। সময় নাই, এনেই জাষ্ট ভাইটি আহিলে কাৰণে লগতে গুচি আহিলোঁ আৰু মাত খাৰ দি যাওঁ বোলো। ধুনীয়া লাগিছে দেই ছোৱালীজনী। কৈছোঁ মই ক'ব লাগিছিল। চাওঁ মিলি মাৰি মোৰ ব্লগত দেখাই দিওঁ ভালকৈ। আহোঁতে কাপোৰ পিন্ধাই নাছিলে, এতিয়া কাপোৰ কানি ৰেডি হ'ল। থাকা দেই, যাবা ঈদ খাবলৈ। প্ৰায় যাবা, বাই বাই। যাবলৈ ওলালো ঈদ মুবাৰকৰ পাই গৈছোঁ আমি গাইজ, টাইমৰ অভাৱত। সেই গাইজ, ঈদৰ দিনাখন এয়া মই বেলা নাৰিকল পিঠা বনাই আছোঁ। নাৰিকল পিঠা বনাম বুলি নাৰিকল চিকল টাউনৰ পৰা কিনি আনিলোঁ। তাৰপিছত দেখিছোঁ ঘৰত সাজটো নাই নহয় বনোৱা। অকণ মই হাতেৰে বনাই আছোঁ চাব দেই, কেনেকুৱা হৈছে ক'ব। হাতেৰে বনাওঁ মোৰ নাৰিকল পিঠা, সেই চেটটো বেয়া হৈ গ'ল। খাবলৈ ভাল হ'লে হ'ল আৰু, হয় নাই? তো মই এতিয়া বনাই আছোঁ নাৰিকলৰ পিঠা। নাৰিকল পিঠা কাৰ কাৰ প্ৰিয় ক'ব দেই। মোৰ পিছে খুবেই প্ৰিয়। যদি আপোনালোকৰ ওচৰত সাজ নাথাকে তেনেকৈ হ'লে আপোনালোকে এইটো চিষ্টেম কৰিব পাৰে। বেলি লৈছোঁ প্ৰথমে, তাৰপিছত নাৰিকল দি লৈছোঁ। এতিয়া এনেকৈ লুটিয়াই দিম, আৰু এই ছাইডটো খালি খুব টিপিব লাগিব, নহ'লে ফাটি ওলাই যাব তেলত। এনে অলপ ব্ৰাউন কৰি দিম আৰু, যাতে দেখিবলৈ ছাইডটো ভাল লাগে। এতিয়া হৈ গ'ল আমাৰ নাৰিকল পিঠা এটা ৰেডি। সাইডটো পুৰা হেঁচি দিছোঁ।
গাইজ নো অকল কাশ্মীৰী নহয় লাল মিৰ্চ আছে মই এতিয়া মোৰ ছেকেণ্ডযোৰ ঈদৰ ড্ৰেছ পিন্ধি ল'লোঁ আৰু আমি নেমু আছে আৰু আমি এতিয়া যাম ঈদৰ গেট চাবলৈ মানে মোৰ ওলাবলৈ আছে লাইভ আহিবলৈও আছে তাৰপিছত যাম 3 মিনিট আছে মই ড্ৰেছটো চেঞ্জ কৰিলোঁ বাকী লাইভতে মই আজি ওলাই দিম আৰু এইফালে বনিব তন্দুৰী এইটো গোটা চিকেন এটা হাজবেণ্ডে বনাব তন্দুৰী মেৰিনেশ্যন কৰিছে তন্দুৰী বনাব জেট মই লাইভত আহি যাওঁ তুমি এইখিনি কৰা আৰু এতিয়া আমি আধা ঘণ্টামান ইনষ্টাগ্ৰামত লাইভ অহাৰ পিছত আমি এতিয়া ওলাই আহিছোঁ ঈদৰ গেট চাবলৈ বুলি মই বেছিকৈ ভিডিঅ' নাই কৰা মই কাৰণ শ্বৰ্টছ বা ইনষ্টাগ্ৰাম ৰিলছত দিমেই আৰু এইফালে ইমান ধুনীয়া ধুনীয়াকৈ গেট দিছে নহয় এই আমাক খুৰীহঁতকো পালোঁ মানে আটাজনটা ঘৰৰ ওচৰতে দিছে ধুনীয়াকৈ গেটটো ইয়াতে ৰখিছোঁ আমি ৰখি ফটো চটো মাৰিলোঁ আৰু চবকে অকণমান তুলিও ল'লোঁ চাওকচোন কিমান মানুহ ভিৰ বহুত ধুনীয়াকৈ ইয়াত দিছে মানে গেট এইখিনি জেগাত আহি লাগিছে যে ঈদ হৈছে মানে বহুত ভাল লাগিলে 10:30 মান হৈছে আমি ঘৰ আহি পাইছোঁ আৰু এইফালে হাজবেণ্ডে আজি ঈদ স্পেচিয়েল বনাব তন্দুৰী চিকেন আমি ওলাই যাওঁতে এইটো মেৰিনেট কৰি থৈ যোৱা হৈছিলে তেতিয়া মানে 1 ঘণ্টামান লাগে যে মেৰিনেশ্যন থাকিবলৈ আৰু এইফালে মই বনাইছোঁ হোৱাইট পোলাও মই দিছোঁ ৰিফাইন তাৰপিছত দিছোঁ বাটাৰ এতিয়া দিছোঁ লং দালচিনি আৰু কাজু কিচমিচ দিম এইটো ড্ৰাই ফ্ৰুটছ পোলাওটো হয় মই খাই বিৰাটেই ভাল পাওঁ আৰু বনাবলৈও সহজ যে এয়া চব দি অকণমান লৰাই চাউল দি দিম চাউলটো এইটো পোলাওত ইমান নেভাজিলেও হৈ যায় যিহেতু ড্ৰাই ফ্ৰুটছৰ আৰু লং দালচিনি স্মেলটো বৰ ধুনীয়াকৈ সোমাই যায় বেছি লৰাব দৰকাৰী নাই আৰু অকণমান নিমখ দিছোঁ আৰু অকণমান চেনিও দিছোঁ তেতিয়া পোলাওটো খাবলৈ ভাল হয় এখন তেজপাত দি দিছোঁ মানে এখনহে ওলাইছে এখিলা তেজপাত দিছোঁ আৰু দি অকণমান লৰাই এতিয়া পানী দি দিম জোখমতে আৰু আমাৰ পোলাও ৰেডি হৈ যাব খাবলৈ হাই গাইজ এতিয়া টাইম হৈছে 11:30 আমি ঈদৰ গেট চাইবৰ পৰা আহিলোঁ বাৰু আৰু মই আহি পাইছোঁ দেখিছোঁ হাজবেণ্ডে বিছনা চাদৰ চেঞ্জ কৰি ধুনীয়াকৈ বেলেগ পাৰি থৈ দিছে মানে নতুন বিছনা চাদৰ ইমানে বেয়া পায় আৰু এতিয়া আমাৰ তন্দুৰীটো হ'বলৈ হৈছে বহুত টাইম ৱেইট কৰিছোঁ বহুত ভাগৰ লাগিছে গাইজ মই হোৱাইট পোলাও বনালোঁ ৰেচিপি দিছোঁ তন্দুৰীটো হ'লে খাম আৰু হৈ যাম বিৰাট ভাগৰ লাগিছে গাইজ এয়া কুকাৰত বনোৱা তন্দুৰী আমাৰ এতিয়া ইয়াত এনেকৈ স্ম'ক কৰি দিছে কি হৈছে যে অভেন নোহোৱাকৈ আমি কুকাৰতে বনালোঁ তন্দুৰী চিকেন খাবলৈ কিন্তু অকণমানো ডিফাৰেঞ্চ লগা নাছিলে বহুত বেছি ভাল হৈছিলে গাইজ বহুত ভাল হৈছিলে যদি আপোনালোকে ৰেচিপি বিচাৰে আমি ৰেচিপি দিম বাৰু এইটো হাজবেণ্ডে বনাইছে বাৰু বহুত ধুনীয়াকৈ বনাইছিলে কিন্তু আৰু এইফালে আমি খাব লৈছোঁ পোলাও ৰেডি হৈ গ'ল আৰু আজি ব্লগটো এতিয়া শেষ কৰি দিম হা মানে একো দেখাবলগীয়া নাই কাৰণ এতিয়া আমি শুই থাকিম আৰু আপোনালোকে কমেণ্ট কৰিব আমাৰ ঈদৰ ব্লগটো চাই কেনেকুৱা পালে আৰু আপোনালোকৰ ঈদ কেনেকুৱা গ'ল সেইটোও কমেণ্ট কৰিব দেই এইফালে ধুনীয়াকৈ ৰেডি কৰি লৈছে হাজবেণ্ডে খাবলৈ আৰু আমি দুয়ো মিলি ধুনীয়াকৈ খাইছোঁ খানা খাওঁতে কিন্তু আমাৰ বাজি গ'ল 12টা কাৰণ আমি ওলাই গ'লোঁ যে আহি আকৌ বনোৱা মেলা হৈছে যে ঠিক আছে আজিলৈ আহিছোঁ বাই বাই টেক কেয়াৰ লাভ ইউ অল লগ পাম সকলোকে আকৌ নতুন এটা ব্লগৰ লগত বাই